প্ৰথমে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকক তৃষ্ণা প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকক NKTVৰ জৰিয়তে পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৰে শান্তি সম্প্ৰীতি যাতে অটুট থাকে সেয়া কামনা কৰিছোঁ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ফাঁচী বজাৰত আৰু পূৰ্বৰ দৰে ফাঁচী বজাৰতো এইবাৰ ভিৰ দেখা পোৱা গৈছে। ৰমজানৰ বজাৰত ফাঁচী বজাৰত ভিৰ দেখা পোৱা গৈছে কাৰণ কাইলৈৰ পৰা প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে ৰোজা পালন কৰিব। প্ৰথমটো কাইলৈ ৰোজা আৰু যিহেতু কালি সন্ধিয়াৰ ভাগত ইছলাম কেন্দ্ৰীয় হিলাল কমিটিয়ে ইতিমধ্যে ঘোষণা কৰিছে যে 2 মাৰ্চৰ পৰা ভাৰতত পালন কৰা হ'ব পবিত্ৰ ৰমজান আৰু ৰমজানক লৈ এতিয়া ব্যাপক প্ৰস্তুতি। প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত যিটো উৎসুকতাই বিৰাজ পাইছে আৰু উৎসুকতাৰ বাবে এই মুহূৰ্তত মই ফাঁচী বজাৰৰ উপস্থিত আছোঁ আৰু ফাঁচী বজাৰৰ দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। ফাঁচী বজাৰৰ প্ৰতিখন বিপণীত এই ধৰণে গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। বিশেষকৈ ৰমজান মাহত যিহেতু শুকান ফল বা ফলাহাৰ গ্ৰহণ কৰা হয় সেইবাবেই ফাঁচী বজাৰৰ এইসমূহ খেজুৰ বিভিন্ন ধৰণৰ খেজুৰ অনা হৈছে। 110 টকাৰ পৰা 1500 টকা পৰ্যন্ত ইয়াত খেজুৰ উপলব্ধ হৈছে। ইয়াতে বিভিন্ন জাতৰ খেজুৰ পোৱা গৈছে। বহিৰাষ্ট্ৰৰ পৰা খেজুৰসমূহ আহিছে। সমান্তৰালকৈ ইয়াতে আন যিসমূহ শুকান ফল যেনে ধৰক আখৰোট, আঞ্জীৰ বা কাজু, আলমণ্ড এই ধৰণৰ বিভিন্ন শুকান ফল উপলব্ধ হৈছে। আন ফলসমূহ আছে। ইয়াতে চেৱৈ উপলব্ধ হৈছে। আমি প্ৰথমে ইয়াতে বিক্ৰেতাৰ পৰা আমি প্ৰতিক্ৰিয়া লোৱাৰ যত্ন কৰিম যে এইবাৰ আচলতে কেনেকুৱা ধৰণৰ ব্যৱসায় বা দামসমূহ কেনেধৰণৰ। আপোনাৰ বিপণীত কি আছে এতিয়া কি উপলব্ধ? খজুৰ মানে আপোনাৰ আজৱা আছে, মজদুল আছে, কলমি খজুৰ আছে, সুফিয়ান আছে, সফিবি আছে, এইবিলাক সব খজুৰ আছে। আৰু কি আছে খেজুৰৰ লগত? আৰু খাজুৰৰ লগত মানে আপোনাৰ ঘি লাচ্ছা আছে, পাঞ্জাবী লাচ্ছা আছে, বানাৰসী লাচ্ছা, এইবিলাক খজুৰ আছে। পাটনা লাচ্ছা আছে, কলকাতা লাচ্ছা আছে, এইবিলাক আছে। দামসমূহ কেনেকুৱা? পূৰ্বৰ ধৰণে আছে নে কিছু বৃদ্ধি পাইছে? দাম মানে আপোনাৰ বিক্ৰীটো মানে बढ़ी গৈছে। যোৱা বছৰ দাম बढ़ी গৈছে আৰু আপোনাৰ খজুৰৰ দাম 100 से लेकर के अपना 400 तक खजूर আছে। 1400 টাকা কেজি আছে, 1200 আছে, 1000 আছে, এনেবিলাক খজুৰ আছে। আৰু ঘি লাচ্ছা আছে, ঘি লাচ্ছাটো 600 আছে আৰু বেলেগ খজুৰ সেৱৈ আছে, এইবিলাক আপোনাৰ 220-200 টাকা এনে চলি আছে। পূৰ্বতকৈ কিছু বৃদ্ধি পাইছে, 10-20 টকা বৃদ্ধি পাইছে। बढ़ी গৈছে, 20 টাকা बढ़ी গৈছে। খেজুৰতো বৃদ্ধি পাইছে দাম? बढ़ी গৈছে। গ্ৰাহকৰ কেনেকুৱা? বহুত আছে বজাৰত। এইবিলাক বহুত গ্ৰাহক আছে। ব্যৱসায় কেনেকুৱা এইবাৰ? ভাল আছে। ব্যৱসায়ক লৈ তেওঁলোক অসন্তুষ্ট নহয়, ব্যৱসায়ক লৈ সন্তুষ্ট এই মুহূৰ্তত ব্যৱসায়ীসকল। কাৰণ পূৰ্বৰ তুলনাত যদিও দাম বৃদ্ধি পাইছে কিন্তু গ্ৰাহকৰ মাজত সেই ভিৰ দেখিবলৈ পোৱা গৈছে। ইয়াতে গ্ৰাহক আছে। আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমে ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু কেনেকুৱা দামসমূহ কেনেকুৱা? বহুত দাম কৈ আছে, 1000 रुपया কৈছে কেজি খেজুৰ। এতিয়া মই জাষ্ট সোমাইছোঁহে, ল'ব লাগিব কিবা কানি আহিছোঁ এইটো উদ্দেশ্যতে। কিন্তু দামসমূহে অকণমান বিপাঙত পেলাইছে। বিপাঙত পেলাইছে 1000 একদম 100%। কি ল'লে এতিয়া? মই এতিয়ালৈ লোৱা নাই, আহিছোঁ। এই সুধিলোঁ তেওঁলোকক, তেওঁ ক'লে 1000 খেজুৰ, যিটো আজোৱা খেজুৰ বুলি কয় আমাৰ, ভাল খেজুৰ সেইটো। এইবিলাকৰ সোধা নাই আৰু মই, গতিকে এতিয়া চাম তেওঁলোকে কি দাম কৰিছে। ক'ৰ পৰা আহিছে? মই গণেশগুৰিত।